নমস্কাৰ, দেৰগাঁওদাৰী সমুদৰ্শকে স্বাগতম জনাইছোঁ। আমি আজি এজন বিশেষ ব্যক্তিৰ ওচৰত আছোঁ। তেওঁৰ নাম হ'ল ৱাজিল আহমেদ। আমাৰ যিটো মন যায় নামৰ অনুষ্ঠান, আমি প্ৰতিটো সপ্তাহত এজন বিশিষ্ট ব্যক্তি আমি লৈ আহোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এজন বিশিষ্ট ব্যক্তি। তেওঁ পেছাত এজন মেকানিক হোৱাৰ উপৰিও তেওঁ এজন শিল্পী, সংগীত চৰ্চা কৰা এজন ব্যক্তি। আমি তেওঁক আকস্মিকভাৱে তেওঁৰ ইয়ালৈ আহি তেওঁ গান শুনিম, তেওঁৰ লগত কথা পাতিম। তেতিয়াহ'লে বলকচোন আমাৰ আজি মন যায় অনুষ্ঠানটো আৰম্ভ কৰোঁ। নমস্কাৰ, দেৰগাঁওদাৰী সমুদৰ্শকে স্বাগতম জনাইছোঁ। আমি দেৰগাঁওদাৰীত প্ৰতিদিনে মন যায় নামৰ এটি অনুষ্ঠান আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ। ঠিক সেইদৰে আজি মন যায় অতিথি হ'ল ৱাজিল আহমেদ। তেওঁ এজন পেছাত মেকানিক। দেৰগাঁও সমীপৱৰ্তী চকিয়াল চুকত তেওঁৰ এখন গেৰেজ আছে। আজি প্ৰায় 24টা বছৰে তেওঁ মেকানিক কৰ্মৰ লগত জড়িত, পেছাগতভাৱে এজন মেকানিক। তেখেতে অতি কষ্ট কৰি এখন গেৰেজ ইয়াতে প্ৰতিষ্ঠা কৰিলে। ইয়াতে সেই গেৰেজতে তেওঁ 2-3জন ল'ৰাই ইয়াতে কৰ্ম কৰি সংস্থাপন লাভ কৰিছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাব, এইজনেই হ'ল ৱাজিল আহমেদ। তেখেতে অতি কষ্ট কৰি সংগ্ৰাম কৰি আজি এটা গেৰেজ নিজৰ প্ৰচেষ্টাত তেওঁ মুকলি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গেৰেজটোৰ কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে কিছু দেখাই আছে। আচলতে ৱাজিল আহমেদৰ গেৰেজ বুলি ক'লে দেৰগাঁৱত সকলোৱে চিনি পায়, সকলোৱে আহে। তেওঁ অন্য এটা পৰিচয় আছে, তেওঁ সংগীতৰ লগত চৰ্চা কৰি ভাল পায়, গান গাই ভাল পায়। সেই ব্যক্তিজনৰ সুপ্ত প্ৰতিভাক আমি এখন মঞ্চ দিয়া উদ্দেশ্যে আজি তেওঁৰ গেৰেজত উপস্থিত আছোঁ। আমি তেওঁৰ লগত কথা পাতিম। কথা পতাৰ আগে তেওঁ গেৰেজৰ কিছু দিশ চাই আছে আমাৰ সতীৰ্থই। আমাৰ সতীৰ্থই দেখাই আছে যে তেওঁ আৰু তেওঁৰ সহকৰ্মী দুজন ব্যস্ত হৈ আছে। ব্যস্ততাৰ মাজতে আমি তেওঁৰ লগত কথা পাতিম। প্ৰথমতে ৱাজিল দাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হেল্ল'। কি ক'ব, আপুনি কিমান বছৰৰ পৰা মেকানিকৰ কৰ্মৰ লগত জড়িত? আজি মোৰ প্ৰায় তোমাৰ 24 বছৰ হৈ গ'ল। 2000ৰ পৰা মই 2000 ষ্টাৰ্টিং কৰিছোঁ। 2000ৰ পৰা আজি মোৰ কেনেকৈ আৰম্ভ কৰিলে? প্ৰথমত কৰিলোঁ আপোনাৰ লোকৰ তলত আছিলোঁ, কাম শিকিছিলোঁ। বহুত আগ্ৰহ আছিলে যে মই কামটো শিকিবলৈ এটা ইচ্ছা আছিলে। মোৰ ঘৰতো তেনেকৈ মেকানিকৰ পৰিৱেশ এটা আছে, সেইবুলি ভাবি মই শিকিলোঁ। শিকি পেলাই অতি কষ্ট কৰি শিকিলোঁ। শিকি আজি মই কষ্ট কৰি 2-3টা ল'ৰা চলি আছোঁ আৰু 2-3টা ল'ৰা ইয়াৰ পৰাই পৰিয়ালটো চলি আছে। ইয়াৰ পৰা ধুনীয়াকৈ আৰামত চলি আছে। আৰু ৱাজিল দা গেৰেজ বুলি ক'লে দেৰগাঁও সকলোৱে চিনি পায় বা সকলোৱে মৰম কৰে, আহে প্ৰায়খিনি আহে। যিমান পাৰে মৰম চেনেহ দিয়ে, যথেষ্ট দিয়ে আৰু আহে মোক ভাল পায় কাৰণে। আমি দেখিছোঁ যে আপুনি অতি কষ্ট কৰি, এতিয়া দুখীয়া মানুহ আহিলে যদি অতি কমত আপুনি গাড়ীখনে বা বাইকখনেই ভাল কৰি দিয়ে। যিমানেই নহওক মই যিমানটো পাৰোঁ কম খৰচতে মই বনাবলৈ চেষ্টা কৰোঁ। যিমানটো পাৰোঁ মই ৰিপেয়াৰিং কৰাতে ধান্দা কৰোঁ। নতুন বস্তুটো ইমান মাথা নামাৰোঁ, প্ৰায় লগাওঁ, নতুন বস্তু নলগা নহয়, কিন্তু মোটামুটি যিমান পাৰোঁ মই কম খৰচতে মই চেষ্টা কৰোঁ বনাবলৈ। আপুনি সংগীতৰ লগত জড়িত, গান গাই ভাল পায়। আমি পোনে পোনে আপোনাৰ পৰা এটা গান শুনিম। গান মানে মই প্ৰিয় জুবিন গাৰ্গৰ গান শুনি ভাল পাওঁ, জয়ন্ত হাজৰিকাৰো শুনি ভাল পাওঁ, গান শুনি ভাল পাওঁ, সেয়াই আৰু। হয়, এটা গান শুনিম। গান মানে এতিয়া কামৰ ব্যস্ততাৰ মাজত মই বৰ বিশেষটো ভালকৈ গাব নোৱাৰিম, কিন্তু মোটামুটি ধৰক গাবলৈ মই চেষ্টা কৰিব পাৰোঁ। হয়, ধৰক জুবিন দাৰ এটি গীত বহুত পুৰণা গীত, অতি পুৰণা গীত জুবিন দাৰ। গীতটো সকলোৱে শুনিও ভাল পায় আৰু শুনেও সকলোৱে, সেইটো অলপ গাবলৈ মই চেষ্টা কৰিম। গীতটো হ'ল যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশ ৰ'দেও নাভাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। নানা ৰঙে ভৰা আমাৰ এই জীৱন,
সুখ দুখৰো আলিংগন মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি এই মৰুভূতা জীৱন এই মৰুভূতা জীৱন যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা শেষত সকলো পাবা শেষত সকলো পাবা। সুন্দৰ। হয়, আমাৰ ডেৰগাঁওদাৰী দৰ্শকসকলক দেখাই আছোঁ এইজনেই হৈছে ৱাজিল আহমেদ। তেওঁ অতি কষ্ট কৰি আজি 25টা বছৰে প্ৰায় 25টা বছৰে এই গেৰেজৰ লগত জড়িত। লগতে তেওঁ সংগীত চৰ্চাও কৰি আছে। আমাৰ মন যায় নামৰ অনুষ্ঠানটোৰ মূল উদ্দেশ্যই হৈছে এনেকুৱা সুপ্ত প্ৰতিভাখিনি আগুৱাই অনা। তেওঁক আচলতে মেকানিক বুলি সকলোৱে চিনি পায়, কিন্তু তেওঁৰ মনৰ ভিতৰত যে এজন শিল্পী লুকাই আছে সেইটো সকলোৱে নাজানে। আমি সেই শিল্পীক উলিয়াই অনাৰ উদ্দেশ্যে আজি তেখেতৰ কাষত আনিছোঁ। কেনেকুৱা লাগে যেতিয়া আপুনি সংগীতৰ মাজলৈ ঘূৰি যায় কামৰ ব্যস্ততাৰ মাজতে? কামৰ ব্যস্ত দিনটো কাম কৰোঁ, যেতিয়া ঘৰখন পাওঁ, ঘৰখন পাই যোৱাৰ পাছত যেতিয়া ফ্ৰেছ হৈ মেলি তেতিয়া মানে মন যায় গান এটা গাবলৈ। কিছুমান পৰিস্থিতিয়ে গাব নোৱাৰোঁ, তেওঁ যিমানটো পাৰোঁ মই গান গুণগুণাই মই গীত পৰিৱেশন কৰি থাকোঁ নিজকে নিজে ঘৰত মানে। তো বিশেষ মনৰ ভিতৰত মানে যিমানটো পাৰোঁ মই মনৰ ভিতৰতে মই গুণগুণাই থাকোঁ। 2-4জন মানুহো জানে যে তেখেতে গীত গায়, তেখেতে কিছুমান মানে শুনি কয়ও যে তুমি অকণমান চেষ্টা কৰা, কিন্তু মই কৰ্মৰ মাজত অকণ অসুবিধা হয় মানে। সেইকাৰণে মই কৰ্ম কৰিয়ে ভাল পাওঁ আৰু এইটো মোৰ প্ৰফেশ্যনেল যিটো মেকানিক লাইন এইটো মই কৰি আছোঁ বৰ্তমান। কিন্তু গানৰ মন থকা সেই মনটো মানে খুন্দিয়াই থাকে নহয় জানো? খুন্দিয়াই থাকে, বহুত খুন্দিয়াই। কেতিয়াবা মানে গানৰ লগত কৰোঁ, কিছুমান বহুত কষ্টও কৰি থৈছোঁ, তো এই বিশেষ সিমানটো ক'ব নোৱাৰোঁ, কিন্তু পৰাপক্ষত মই সংগীতটো বহুত ভাল পাওঁ আৰু কৰি আছোঁ বৰ্তমানলৈকে। যিমান দিনলৈকে থাকিম চৰ্চা কৰি থাকিম। এনেকৈ আৰু এটা গান শুনিম, আৰু এটা গাম নি? তো এতিয়া অসমীয়া গাওঁ নে? অসমীয়াকৈ গাওক। অসমীয়া তেতিয়াহ'লে হয়, তেখেতে গানটো যিহেতু প্ৰস্তুত নহয়, আমি আকস্মিকভাৱে তেওঁৰ ওচৰলৈ আহিছোঁ তেওঁৰ কৰ্মব্যস্ততাৰ মাজতে। তাৰ মাজতে আমি গান শুনিম। তেওঁ কোনো প্ৰস্তুত হৈ থকা নাই। আমাৰ যিটো অনুষ্ঠান আকস্মিকভাৱে আচলতে তেখেতৰ ওচৰলৈ আহিছোঁ, তেখেতৰ ওচৰৰ পৰা আমি অনুষ্ঠান কৰিছোঁ। আৰু এটা জুবিনদাৰ গাম। প্ৰীতি সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনীগন্ধা দুচকু তুলি চৌপাশে চালোঁ ফুলিছে ৰজনীগন্ধা আকাশত দেখোঁ হাৰধি জোনা নামিছে অলকানন্দা। হয়, ধন্যবাদ। এজন ব্যক্তিয়ে আচলতে চাকৰিৰ পিছত নদৌৰি বা বাহিৰলৈ নগৈ ইয়াতে কৰ্মমুখী এক আন্দোলন গঢ়ি তুলিছে। তেওঁ লগতে 2-3জন যুৱকক কৰ্মসংস্থাপন লাভ কৰিছে। দাদাৰ লগত মই এটা কথা পাতিম। আমাৰ অসমত বহুতো শিক্ষিত ল'ৰা ছোৱালী আছে, কিন্তু তাহাঁতি ইয়াত এটা চাকৰি নোপোৱাৰ ফলত বাহিৰলৈ গুচি গৈ 5-6 হাজাৰ টকাৰ কাৰণে খাটিবলগীয়া হৈছে। তাৰ বিপৰীতে কিন্তু আপুনি অসমতে থাকি নিজে এটা গেৰেজ কৰি 2-3জন ল'ৰা সংস্থাপন দিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে আমাৰ অসমতো এতিয়া ধৰা বহুতখিনি পৰি আছে সম্পদ। আমাৰ কিছুমান ল'ৰাই বুটলিব জনা নাই, খেতি নকৰে। আমাৰ ল'ৰা চবে মানে কষ্টও নকৰে। তো আহক চবেই একেলগে মিলি নিজৰ যিটো আছে কৰ্ম যিটো কৰিব লাগে সেইটো কৰি মেলি আমি নিজৰ জেগাডোখৰত কেনেকৈ উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। আমি বাহিৰত যাব লাগে, কিছুমান গৈছে, মই সেইটো নকওঁ, কিছুমান অসুবিধাৰ কাৰণে যাব পাৰে কিছুমান, কিন্তু বুটলিব জানিলে ইয়াত বহুত বস্তু আছে। আপোনালোকে সকলোৱে আহক, ইয়াত বুটলি চাওকচোন কিমান বস্তু পায়।
বাহিৰা মানুহে ইয়াত আমাৰ আহি ইয়াত বুটলি মেলি খাই আছে, আমাৰ মানুহখিনি কেলৈ নোৱাৰিব? সকলোৱে পাৰিব। চেষ্টা কৰক, সকলো আহক, মিলিজুলি আমি নিজৰ বস্তুখিনি বুটলি আমি নিজৰ জেগাখন অকণ আগুৱাই যাবলৈ চেষ্টা কৰোঁ। হয়, আচলতে দাদাই বৰ সুন্দৰ কথা এটা ক'লে যে বাহিৰৰ বেপাৰী আহি ইয়াত আমাৰ বজাৰ কৰিছে, ইয়াতে কষ্ট কৰি পেলাই তেওঁ সোণগুটি বুটলিছে, কিন্তু আমাৰ অসমৰ যুৱক 5-6 হেজাৰ চাকৰিৰ কাৰণে বহিৰাগত যাবলগীয়া হৈছে। বাহিৰত গৈ তেওঁ কষ্ট কৰি থাকিব নোৱাৰি তাত আমাৰ ল'ৰা মৃত্যুমুখতো পৰিছে বা ঘূৰি আহিবলগীয়া হৈছে। দাদাই এটা ভাল কথা কৈছে যে আমাৰ নিজৰ জেগাতে থাকিব লাগে, নিজৰ জেগাতে কৰ্ম কৰি ল'ব লাগে, কাৰণ পথাৰো আমাৰ, বজাৰো আমাৰ ইয়াত মাটি পৰি আছে, বজাৰ পৰি আছে, অসমীয়াই ল'ৰাই সকলোতে দপদপাই থাকিব লাগে। কি কয়? দপদপাই থাকিব লাগিব, নিজৰ জেগা আমিতো কৰিব লাগিব। আমি চাওঁচোন কেলৈ নোৱাৰিম? আমি চবেই পাৰিম, সকলো ব্যক্তিয়ে পাৰিব, সকলো ল'ৰা ছোৱালী উঠি আহিছে নতুন প্ৰজন্ম, সকলোৱে চবেই নিজৰ ওপৰত নিজেই কষ্ট কৰে, ভৰি তোলাত সদায় আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। আজি লোকে আহি আছে, বাহিৰা মানুহ, বহিৰাগত যি চব মানুহ আহিব লাগে, আহি নিজৰ কৰ্ম কৰি আজি ইয়াতে থাকি ইয়াতে চব কৰি লৈছে। আমাৰ ল'ৰাখিনিও পাৰিব, আমাৰ সকলো যিমান আছে চবেই আমাৰ নিজৰ জেগাত আমি নিজে সকলোৱে কৰিব পাৰিম। সেইটো নিশ্চয় আপোনালোকে চবেই আহক, চবেই মিলিজুলি কৰক, আগুৱাই আমি নিশ্চয় যাম। আপোনালোকে নিজে অকণমান চেষ্টা কৰক, কেলৈ নোৱাৰিম? হয়, আমি শেষত তেখেতৰ পৰা আমি এটা হিন্দী গান শুনিম। আচলতে তেখেতে হিন্দী গানো ভাল পায় বা তেওঁ গাবলৈ চেষ্টা কৰে। আমি তেখেতৰ পৰা, আপুনি কৈছিলে যে এটা হিন্দী গান শুনাম বুলি, আপোনাৰ পৰা এটা হিন্দী গান শুনিম। এটি অৰিজিত সিঙৰ এটি গীত গাবলৈ চেষ্টা কৰিম। पास आए दूरियां फिर भी कम ना हुई, एक अधूरी सी हमारी कहानी रही। आसमां को ज़मी ये ज़रूरी नहीं, जा मिले इश्क सच्चा वही जिसको मिलती नहीं मंजिले रंग थे नूर था जब करीब तू था, एक जन्नत सा था ये जहां। वक्त की रेत पे कुछ मेरे नाम सा लिख छोड़ गया, तू कहाँ? हमारी अधूरी कहानी, हमारी अधूरी कहानी, हमारी अधूरी कहानी, हमारी अधूरी কাহানি। সুন্দৰ। আচলতে আমি আকস্মিকভাৱে এই গেৰেজটোলৈ আহিছিলোঁ। এই গেৰেজটোলৈ আহি পেলাই যিজন ইয়াৰ স্বত্বাধিকাৰ ৱাজিল আহমেদ, তেখেতে গান গুণগুণাই তেওঁ মটৰচাইকেল ভাল কৰি আছিল। তেতিয়াই আমি ভাবিছিলোঁ যে তেখেতৰ পৰা আমি গান শুনিম। আমি ভবা নাছিলোঁ এজন মেকানিকৰ ভিতৰত যে এজন শিল্পী লুকাই আছে, এজন কণ্ঠশিল্পী লুকাই আছে। তেখেতে ছ'চিয়েল মিডিয়াৰ লগতো জড়িত। আমি জানো যে আপুনি ইউটিউবত সৰু সৰু ভিডিঅ' বনায়, অলপ ইউটিউবৰ কথা কওকচোন অকণমান। ইউটিউব তাৰমানে কি, মই ধৰক কিছুমান টান কাম আহে, কিছুমান মানে ইজি কামো আহে, তো মই সেইচব মানে অকণমান কম শ্বৰ্টত মই কৰি পেলাই ধৰক দেখাই মানে এনেই ইউটিউবত সৰু সুৰাকৈ মানে। কি নামত আছে? মোৰ ইউটিউব চেনেলটো আছে WB অট'মোবাইলছ। এইটো আপুনি চাৰ্চ কৰি দিলে মোৰ চেনেলটো ওলাই যাব। আৰু মানে সৰু সুৰা যি চব ভিডিঅ' মানে ধৰক এনেই ফিউজ লগোৱা কিবা অকণ মানে এইচব মানে ইয়াৰ পৰা চাই পেলাই কোনোবা উপকৃত হ'ব, কোনোবা এটা এনেই দেখক বুলি এণ্টাৰটেইনমেণ্ট হিচাপে মই এটা মানে ওলোৱাইছোঁ এনেই চখত, মানে ধৰক কৰ্মটো যেতিয়া কৰিছোঁ আজি ভৱিষ্যতত মোৰ কিবা এটা থাককচোন বুলিয়ে মই মানে এনেই কৰ্মটো ৰাখি পেলাই এনেই সৰু সুৰা ধৰক ইমান ডাঙৰো নহয়, মোটামুটি সৰুকৈ ধৰক কৰি আছোঁ। শেষত কি ক'ব? আজি আমি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ, কি ক'ব? মানে আজি তোমালোকে আহিছা, পটককৈ আহি গ'লা, মই ধৰিব নোৱাৰিলোঁ। তাৰ মাজতো কামৰ মাজতো মই এনেই গান এটা গুণগুণাইছোঁ। তোমালোককো ভাল লাগিছে। মাধুৰ্য, তুমি বহুত ভাল ল'ৰা, তুমি নিউজ কৰি আছা, বহুত ভাল ভাল নিউজ দি আছা। ময়ো চাইছোঁ তোমাৰ নিউজটো, মই ভাল পাওঁ। তুমি যে এনেকৈ আহিবা বুলি মই ভবা নাছিলোঁ। আহি পেলাই তুমি মোক পটককৈ ক'লা যে ৱাজিল দা আপুনি কি কৰি আছে? মই কাম কৰি আছোঁ। কিবা এটা গওক, মোক এনেকৈ দিলে মাধুৰ্যই। আজি মোক বহুত হেল্প কৰিছে, ধন্যবাদ জনাইছোঁ মাধুৰ্যক। আৰু তেখেতৰ নিজৰ দ্বাৰাই মোৰ আজি
দহজনে চাওক বুলি মই ভাবিছোঁ। হয়, আমিও ডেৰগাঁওদাৰী দৰ্শকসকলক কৈছোঁ যে এজন ব্যক্তিয়ে অতি কষ্ট কৰি অতি সংগ্ৰাম কৰি তেখেতৰ এখন গেৰেজ চলাই আছে। গেৰেজত তেওঁৰ লগতে প্ৰায় 4-5জন যুৱকক সংস্থাপন দিছে। তেখেতৰ গেৰেজটো আমি আৰু এবাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। তেখেতৰ যিটো ইউটিউবৰ যিটো নাম WB অটোমোবাইলছ, তেওঁ লগতো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। তেওঁ যেতিয়া গেৰেজত কামখিনি কৰে সৰু সৰু ভিডিঅ' তেওঁ দৰ্শকসকলৰ কাৰণে এৰি দিয়ে। আচলতে প্ৰতিভা কেতিয়াও লুকাই নাথাকে আৰু প্ৰতিভা লুকাই ৰাখিবও নোৱাৰে। আচলতে আমি এই ব্যক্তিজনক দেখাইছোঁ অতি কষ্ট কৰি, তেওঁ সহযোগী আছে, সহযোগী আমি দেখাইছোঁ। তেওঁ সহযোগী পাও এষাৰ নুসুধিলে আধৰুৱা হ'ব। আচলতে যেতিয়া দাদাই গান গুণগুণাই থাকে ভাল লাগে, তেতিয়া মানে ধৰি লওক মোৰ গুৰু হয়, কিবা এটা ভাল লাগে। মই মানে সময় পালে সুধো, ভাল লাগে আৰু এইটো। তেওঁৰ পৰা কাম শিকি আছোঁ, ভাল লাগে। নিজৰ দাদা বুলি মানো আৰু দাদাই মৰম কৰে, বহুত মৰম কৰে মোক। হয়, আচলতে এজন যুৱকে ইয়াত কৰ্ম শিকি ইয়াতে স্বাৱলম্বী হৈছে, তেওঁৰ ঘৰখন ইয়াৰ পৰাই চলি আছে। ৱাজিল আহমেদৰ নিচিনা ব্যক্তি সমাজৰ কাৰণে এটা সম্পদ। এই সম্পদটোৱে 10জন ল'ৰাক সংস্থাপন দিছে। আমিও ৱাজিল আহমেদক শুভেচ্ছা জনালোঁ, তেওঁ যাতে এই গেৰেজখনৰ পৰা আগুৱাই যায়, তেওঁ কণ্ঠৰ যিটো যাত্ৰা সেই যাত্ৰা অনিৰুদ্ধ হওক আৰু আগবাঢ়ি যাওক, 10জন আহক, তাৰে কামনাক আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।